জুলি, আহিলা তুমি। মই তোমাৰ কাৰণে ৰৈ আছিলোঁ। আচ্ছা শুনাচোন, মই শুনিবলৈ পাইছোঁ তোমাৰ বেকাৰীত বোলে কালি ৰাতি চোৰ সোমাই গৈছিলে আৰু গোটেই ভিতৰৰ বস্তুবোৰ, খোৱা বস্তু আৰু বাকী বয় বস্তু গোটেইবোৰ অনিষ্ট কৰি থৈ গ'ল বোলে। কথাটো সঁচা নেকি? আৰু যদি সঁচা হয় কোনে কৰিছে গম পালা নাই এতিয়ালৈকে? অ' হয়, কথাটো সঁচা হয়। কালি ৰাতি গোটেই চোৰে সোমাই পিনে বস্তুবোৰ অনিষ্ট কৰি থৈ গৈছে। CCTV মই চেক কৰিছিলোঁ, কিন্তু সিহঁতে সোমোৱাৰ আগতেই কানেকশ্যনটো কাটি দিছিলে। গতিকে ফুটেজত একোৱেই নাপালোঁ, আৰু সেইটো কাৰণে তেওঁলোকে একো গমেই পোৱা নাই। পুলিচক জনাইছোঁ, তেওঁলোকে ইনভেষ্টিগেট কৰিছে। ওচৰে পাজৰে যদি কেমেৰাৰ ক'ৰবাৰ ফুটেজ পাই যায় তেতিয়া কিবা এটা গম পোৱা যাব। অ' আচ্ছা, কিবা যদি হেল্প লাগে মোৰ পৰা তুমি ক'বা, বুজিলা? আৰু তোমাৰ লগত ইমান ডাঙৰ ইনচিডেণ্ট এটা হৈ গৈছে, তুমি মোক এবাৰো জনাব লাগে বুলি ভবা নাই? এটলিষ্ট মোক ক'বতো পাৰা কি হৈছে কি নাই হোৱা। অকলেই গোটেই প্ৰব্লেমবোৰ লৈ ঘূৰি ফুৰিছা। মইতো তোমাক কিবা এটা হেল্প কৰিব পাৰিম ন? ৰাজীৱ, নালাগে দিয়া। জুলিক হেল্প কৰিবলৈ এতিয়া মই তাইৰ লগত আছোঁ নহয়, তাইৰ বেষ্ট ফ্ৰেণ্ড। গতিকে এতিয়া ইমানো ডাঙৰ হেৰি নহয় যে আমি তোমাৰ হেল্প ল'ব লাগে। মইতো জুলিক হেল্প কৰিছোঁ যিমানখিনি পাৰোঁ, আৰু লগতে মোৰ মায়েও জুলিক হেল্প কৰিব। গতিকে তোমাৰ হেল্প নালাগে এতিয়া বৰ্তমানৰ কাৰণে। কি? পিহু, তুমি এনেকৈ কিয় কৈছা? আৰু জুলি মোৰ কাৰণে কি হয় সেয়া তুমি ভালকৈ জানা। তাইৰ কিবা এটা প্ৰব্লেম হৈছে মানে মই কেনেকৈ শান্তিত বহি থাকিম তুমি নিজেই কোৱাচোন। আৰু জুলি, তুমিও এয়াই বিচাৰিছা নি যে মই তোমাক হেল্প কৰিব নালাগে? ৰাজীৱ, একচুৱেলি মই এইকেইদিন বহুত টেনশ্যনত আছোঁ, আৰু কি হৈছে কি নাই হোৱা মই নিজে ধৰিব পৰা নাই। গতিকে তোমাক কল কৰি কথাটো ক'বলৈ মোৰ মনতে পৰা নাছিলে। মই সঁচাকৈ বহুত ডিষ্টাৰ্ব হৈ আছোঁ। আৰু বাকী থাকি হেল্পৰ কথা, বৰ্তমান পিহু আছে, আৰু পিহুৰ মাকেও বহুতখিনি কৰি আছে। বৰ্তমান এতিয়া তুমি একো নকৰিলেও হ'ব। তুমি তোমাৰ কামত মন দিয়া, এনেই মিছাতে টেনশ্যন ল'ব নালাগে। বাকী কিবা প্ৰয়োজন হ'লে মই তোমাক নিশ্চয় জনাম। কিন্তু এতিয়া আমি গৈ থাকোঁ, ইম্পৰ্টেণ্ট কাম এটা আছে। পিহু, ব'ল আমি গৈ থাকোঁ। জুলিয়ে বাৰু মোৰ লগত এনেকুৱাকৈ কিয় কথা পাতিছে? যেন মই তাইৰ কাৰণে কোনোবা অচিনাকি। কেনেবাকে তাইক মই সেইদিনা ইগন'ৰ কৰিছিলোঁ, সেই কথাটো লৈ এতিয়াও বেয়া পাই থকা নাইতো? তাই চাগে মোক এতিয়াও ভুল বুজি আছে। একো নাই, তাই মোৰ পৰা হেল্প নল'লেও মই মোৰ ফালৰ পৰা যি পাৰোঁ সেয়া নিশ্চয় কৰিম তাইৰ কাৰণে। আৰু এই কামটো কোনে কৰিছে বিচাৰি উলিয়ামেই। ছাৰ, আপুনি ইয়াত কেতিয়াবা আহিলে নেকি? চৰি দেই, মই অকণমান লেট হৈ গ'ল মানে। বাৰু ছাৰ, আপুনি ইয়ালৈ আহিছে, তাৰমানে নিশ্চয় আপোনালোকে কিবা গম পাইছে, ক্লু পাইছে। কোনে এইবোৰ কৰিলে কিবা গম পোৱা গৈছে নেকি বাৰু? হয়, ক্লু পাইছোঁ। আৰু সেইকাৰণে ভাবিলোঁ ইয়ালৈ আহোঁ আৰু তোমাক কথাবোৰ জনাই যাওঁ। একচুৱেলি তোমাৰ দোকানৰ CC কেমেৰাৰ কানেকশ্যনটো কাট কৰিলেও ইয়াত এটা চিক্ৰেট কেমেৰা আছিল। আমি ইনভেষ্টিগেট কৰোঁতে সেই কেমেৰাটোৰ বিষয়ে গম পালোঁ আৰু তাত ফুটেজ চালোঁ। তাত কমেও 3জন মানুহ দেখিছোঁ, আৰু তিনিওজনে মুখত ক'লা মাস্ক পিন্ধি আছিলে, যিটো কাৰণে আমি তেওঁলোকৰ চেহেৰা ধৰিব পৰা নাই। তথাপিও আমি ট্ৰাই কৰিছোঁ তেওঁলোকৰ কিবা এটা বস্তুৰ চিন লৈ পিনি তেওঁলোকক বিচাৰিবলৈ। থেংক গড। যি নহওক, কিবা এটা ভিডিঅ'টো হাতত লাগিলে। কেইজন মানুহ আছিলে সেইটোতো গম পোৱা গৈছে। জুলি, মইতো কোৱা নাছিলোঁ যে তোৰ বেকাৰী কেমেৰাকেইটা কানেকশ্যন কাটিলে কি হ'ব। ইয়াত ক'ৰবাত না ক'ৰবাত এটা চিক্ৰেট কেমেৰা থাকেই। সেই কেমেৰাটো গম পালে চব ওলাই যাব বুলি কোৱা নাছিলোঁ। এতিয়া দেখিলি নহয়। সিহঁতৰ চেহেৰাটো অহা নাই, কিন্তু পুলিচৰ ওপৰত মোৰ 100% বিশ্বাস আছে। ছাৰ, মই জানো আপোনালোকে সেই 3জনক অতি সোনকালে এৰেষ্ট কৰিব। হয়, নিশ্চয়। আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। বাৰু, আৰু যদি কিবা গম পাওঁ তেতিয়া মই তোমালোকক জনাই যাম। আৰু তোমালোকৰ যদি কাৰোবাৰ পৰা সন্দেহ আছে বা তোমালোকৰ লগত যদি আকৌ বেলেগ কিবা ইনচিডেণ্ট হয় আমাক লগালগ খবৰ দিবা। কাৰণ তেওঁলোকৰ পাৰ্চনেল দুশ্মনী যদি আছে তেতিয়া কিন্তু জুলিৰ কাৰণে ভয় আছে। পাৰ্চনেল দুশ্মনী? ছাৰ, তেনেকৈতো কাৰো লগত মোৰ শত্ৰুতা নাই। তথাপিও নাজানো, আৰু বৰ্তমান কাৰো ওপৰত মোৰ সন্দেহ হোৱা নাই। আচলতে মই নিজে ভাবি পোৱা নাই এনেকুৱা কোনে আৰু কিয় কৰিছে মোৰ লগত। সেয়া আপোনালোকে উলিয়াব। আৰু কেতিয়াবা এনেকুৱাও হৈ যায় যে আমি যাক সন্দেহ নকৰোঁ তেওঁলোকে আমাৰ শত্ৰু ওলাই যায়। তেনে ক্ষেত্ৰত মই এতিয়া ক'ব নোৱাৰিম যে এই কামটো আমুকেই কৰিছে বুলি। কাৰো ওপৰত মই প্ৰুফ নোহোৱাকৈ সন্দেহ কৰিব নোৱাৰোঁ। গতিকে প্ৰুফ বিচৰাটো আপোনালোকৰ কাম। ঠিক আছে, হ'ব। তোমাৰ যদি কাৰো ওপৰত
তেনেকৈ সন্দেহ নাই, তেতিয়াহ'লে কোন হয় সেয়া আমি নিশ্চয় উলিয়াম, আৰু কিবা গম পালে মানে নিশ্চয় জনাম। এতিয়া আহিছোঁ। জুলি, তই ৰাজীৱৰ মাকৰ ওপৰত সন্দেহ আছে বুলি কিয় নকলি? কৈ দিব লাগিছিলে। মোৰতো সন্দেহ বুলি নহয়, মইতো 100 to 90% চিয়'ৰ যে এই কামটো তেওঁৰে হ'ব। তেওঁৰ বাদে আৰু তোৰনো কোন শত্ৰু আছে? আজিলৈকে তোৰ লগত কোনো এনেকুৱা বেয়া কৰি পোৱা নাই। কিন্তু এই মানুহগৰাকীয়ে এয়া যি কৰিলে নহয়, একদম ভাল কৰা নাই। গতিকে তই পুলিচৰ আগত ক্লিয়াৰ কৈ দিব লাগিছিলে তেওঁৰ কথা। তেতিয়া তেওঁলোকে গৈ পিনে ৰাজীৱৰ মাকৰ ওপৰত ইনভেষ্টিগেট কৰিলে হয় আৰু সঁচা কথা ওলাই আহিলে হয়। নাই পিহু, তই ক'বলৈ মানে বহুত ইজি হয়, কিন্তু মই এনেকৈ ডাইৰেক্টলি ৰাজীৱৰ মাকৰ নাম ল'ব নোৱাৰোঁ। তই ভালকৈ জান, যদি মই এনেকুৱা কৰোঁ ৰাজীৱে তেতিয়া মোক ভুল বুজিব আৰু মোক হয়তো বহুত বেছি বেয়াও পাব। তেতিয়া মাকৰ কাৰণে বেছি ইজি হৈ যাব ৰাজীৱক মোৰ বিষয়ে বেয়া বেয়া কথা কৈ মোৰ পৰা আঁতৰ কৰিবলৈ, আৰু এনেকুৱা হোৱাটো মই নিবিচাৰোঁ। যেতিয়ালৈকে ৰাজীৱে ক্লিয়াৰকৈ নকয় তেতিয়ালৈকে ময়ো একো এনেকুৱা কৰিব নোৱাৰোঁ যাৰ কাৰণে ৰাজীৱে মোক বেয়া পাওঁ। গতিকে ইনভেষ্টিগেট কৰিলে এনেও ওলাই যাব। সেই মানুহকেইজনক ধৰি দিলে মানে তেওঁলোকৰ মুখতে সঁচা কথা ওলাই যাব। তেতিয়া ৰাজীৱে মোক বেয়া পাব নোৱাৰে। অঁ, এইটো কথাও ঠিকেই কৈছ তই। কি ঠিক, মাকৰ এইবোৰ বুদ্ধিও হ'ব পাৰে। কেনেবাকৈ যদি তই মাকৰ নাম লৈ লওঁ তেতিয়া মাকে বা আৰু কি নাটক দেখুৱায়। আৰু যেনেকৈ হ'লেও চবেইতো নিজৰ মাকৰ ওপৰতে ফাৰ্ষ্ট বিশ্বাস কৰিব ন। ৰাজীৱৰ আগত মাকে নাটক দেখাই দিলে আৰু ৰাজীৱেতো ভাবিব তোৰে ভুল আছে, মাকে একো কৰাই নাই বুলি ভাবিব। ভালেই হ'ল, নালাগে তই ক'বলৈ। তেওঁ আৰু কি কি নাটক দেখুৱাবলৈ দেচোন, এনেও ধৰা পৰিবই। বাৰু যদি তই টেনশ্যন নল'বি। আচ্ছা ব'ল, আমি ভিতৰলৈ গৈ পিনে কিবা কিবি যদি কৰিব লগা আছে অলপ কৰি লওঁগৈ। টেনশ্যন লোৱা নাই, কিন্তু মোৰ বহুত মানে লোকচান হৈ গ'ল, যিটো কাৰণে মোৰ বহুত দুখ লাগি আছে। এতিয়া মানে কথাটো উলিয়াবই পৰা নাই। ইমানো বেয়া হ'ব লাগেনে মানুহ? মানে সৰু কথা এটাৰ কাৰণে এনেকুৱা মানে লোকৰ লগত কৰিব পাৰে। টকা আছে বুলি মানুহে অলপ বেছিয়ে দেখায়। বেকাৰীত একো কৰিব লগা নাই পিহু। মই একচুৱেলি ইয়াত চাবি এটা থৈ গৈছিলোঁ, সেইটো নিবলৈহে আহিছিলোঁ। ইয়াত আৰু মোৰ একো কৰি থাকিব মন যোৱা নাই। আৰু এনেও পুলিচে কোৱা নাই জানো যেতিয়ালৈকে ইনভেষ্টিগেশ্যন পৰা নহয় তেতিয়ালৈকে মোক ইয়াত সোমাবলৈ মানা কৰিছে। গতিকে মই একো নকৰোঁ ইয়াত এতিয়া। হয়তো তেওঁলোকে ইয়াত কিবা প্ৰুফ পাই যাবও পাৰে ন। আমাৰ চকুৰ পৰা হাৰি গ'লেও পুলিচৰ চকুৰ পৰাতো হাৰি নাযায়। সেইটো কাৰণে তেওঁলোকৰ কামত মই বাধা নিদিওঁ। সেইটোও হয় বাৰু। ঠিক আছে জুলি, তই তেতিয়াহ'লে ভিতৰলৈ যা আৰু কি চাবি থৈছিলি একদম সাৱধানে গৈ পিনে চাবিটো ল আৰু দৰখন লগ কৰি আহি যা। তাৰপিছত আমি মোৰ বুটিকলৈ যাম। তাতে গৈ পিনে আৰু কিবা আমি নিজৰ ফালৰ পৰা কিবা ট্ৰাই কৰিব পাৰোঁ নেকি, আমি চেষ্টা এটা কৰি চাম। অকল পুলিচৰ ওপৰত আশা কৰি বহি থাকিলেও নহ'ব, কাৰণ ক'ব নোৱাৰিতো। সেই মানুহগৰাকীয়ে যদি এনেকুৱা তোৰ লগত কৰিব পাৰিছে, তেতিয়াহ'লে কেনেবাকৈ যদি পুলিচক টকা দি নিজৰ ফালে কৰি লয় তেতিয়াতো আমি একোৱে বিচাৰি নাপাম। সেইটো কাৰণে আমিও পুলিচতকৈ অকণমান আগবাঢ়ি থকাটো ভাল হ'ব, বুজিলি নহয়? এতিয়া যা সোনকালে লৈ আগে চাবিটো। তাৰপিছত গৈ পিনে মই মাৰ লগতো কথা পাতিব লাগিব, পুলিচক নজনোৱাকৈ আমি কিবা ইনভেষ্টিগেশ্যন কৰিব পাৰোঁ নেকি।